চুলিখিনি যদি বহুত বেছি পৰিমাণে সৰিছে, যদি সৰি সৰি আপোনাৰ তালু ওলাই গৈছে, টপা হ'বলৈ আৰম্ভ কৰিছে আৰু লগতে যদি চুলিখিনি বহুত বেছি পৰিমাণে পকিছে, তেতিয়াহ'লে এই ঘৰুৱা বিধানটি সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰি চাবচোন। মোৰ বিশ্বাস আপুনিও সুফল লাভ কৰিব। মই একেবাৰে টপা হৈ গৈছিলোঁ আৰু এতিয়া লাহে লাহে মোৰ চুলি গজিবলৈ আৰম্ভ কৰিছে। পকাটোতো বন্ধই হৈছে। মোৰ ক্লাছ 8 মানৰ পৰাই চুলি পকিছিলে, গতিকে সেই পকাটোও বন্ধ হৈছে আৰু লগতে চুলিখিনি বহুত বেছি পৰিমাণে দীঘল হৈছে, চিল্কি হৈছে, চাইনি হৈছে। গুৰিটো বহুত বেছি মজবুত হোৱাৰ কাৰণে চুলি সৰাটো একেবাৰে কমি যোৱাৰ লগতে চুলি ফটা, চুলি ছিগা সেইবোৰ সমস্যাও নাইকিয়া হৈ গৈছে। আহকচোন কি লগাইছোঁ আপোনালোকক দেখুৱাই দিওঁ। প্ৰথমতে লৈছোঁ এয়া আমলখি। আমলখি আপোনাৰ চুলিৰ পৰিমাণ অনুসৰি ল'ব। মই প্ৰায় 7-8টামান আমলখি লৈছোঁ আৰু সেই আমলখিকেইটা মানে মই ঘৰলৈ যাওঁতে ঘৰৰ পৰা লৈ আহিছিলোঁ। অলপ বেয়া হৈছে। আপোনালোকে গছৰ পৰা পাৰি লোৱা আমলখি ল'ব, নহ'লে আজিকালি বজাৰত বা অনলাইনত আমলখিৰ গুড়িৰ পেকেট পায়, সেইটো ল'লেও হ'ব। আৰু তাৰপিছতে ল'ব এটা পিঁয়াজ। পিঁয়াজে চুলি গজাত বহুত বেছি পৰিমাণে সহায় কৰে আৰু আমলখিয়ে চুলি পকা ৰোধ কৰে। আৰু এতিয়া লৈছোঁ এল'ভেৰা। এল'ভেৰাৰ যে এই হালধীয়া অংশটো, এইটো কেতিয়াও আপোনালোকে ছাল বা চুলিত নলগাব, কাৰণ এই হালধীয়া অংশটো বহুত বেছি পৰিমাণে আমাৰ ছাল আৰু চুলিৰ কাৰণে ক্ষতিকাৰক হয়। গতিকে পাতখিলা ছিঙি 1 ঘণ্টামান সময় সেই হালধীয়া অংশটো যাবলৈ এৰি দিব। আৰু এতিয়া এল'ভেৰাটো ধুনীয়াকৈ ধুই পেলাই মই তাৰ কাঁইটখিনি এৰুৱাই এনেকৈ সৰু সৰুকৈ কুটি দিছোঁ পিঁয়াজ আৰু আমলখিৰ লগত। এল'ভেৰা আমাৰ চুলি আৰু ছালৰ কাৰণে কিমান উপকাৰী আপোনালোকক আকৌ বহলাই ক'ব নালাগে, নহয় জানো? যদি ভাল লাগে পৰ্যায়লৈকে চাই আছে, যদি প্ৰাকৃতিকভাৱে আপোনাৰ চুলিখিনি ধুনীয়া ডাঠ নহৰা কৰিব বিচাৰিছে বা নপকা কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ প্ৰফাইলত ভিডিঅ'টি শ্বেয়াৰ কৰি থৈ দিব বুলি আশা কৰিছোঁ। কাৰণ এই পদ্ধতিটোৱে আপোনাৰ চুলি সৰা বহুতখিনি কমাই দিব, পকাও বহুতখিনি কমাই দিব। চুলিখিনি আপুনি 1 মাহতে প্ৰমাণ পাব বহুত বেছি পৰিমাণে বাঢ়ি যাব। আৰু এয়া মই এতিয়া মিক্সিত গুড়ি কৰি ল'লোঁ। আপোনালোকে কিবা প্ৰকাৰে গুড়ি কৰি লৈ পেলাই এনেকৈ চাকনি নহ'লে কাপোৰ এখনেৰে চাকি ল'ব। তেতিয়া সেই ৰসটো পূৰা ধুনীয়াকৈ ওলাই যায় নহয়, সেই ৰসটোৱে চুলিৰ গুড়িত লগাবলৈ খুব বেছি পৰিমাণে সহজ হয়। নহ'লে কিছুমান এই টুকুৰা থাকে, সেইবোৰে চুলিৰ গুড়িত এই ৰসটো লগাত অকণমান বাধা দিয়ে। আৰু মই এনেকৈ চেকি লৈ বহুতখিনি হৈ গ'ল চাওকচোন বাৰু। আৰু মই এই ভিডিঅ'টো ৰিলছ আকাৰে দিছিলোঁ, বহুতে সঁহাৰি জনাইছিলে আৰু বহুতে বুজি পোৱা নাছিলে কি দিছিলোঁ। গতিকে মই আকৌ এবাৰ ভিডিঅ' আকাৰে আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। এতিয়া ৰসটোতো ওলাই গ'ল, ইয়াৰ লগতে আৰু এটা বস্তু দি দিলে আপোনাৰ চুলিখিনি আৰু বেছি ধুনীয়া হৈ পৰিব। সেই বস্তুটো হৈছে কফি। কফিটোৱে আপোনাৰ চুলিখিনি ৰঙা কৰিব বুলি নাভাবিব। কফি আমাৰ চুলিৰ কাৰণে বহুত বেছি উপকাৰী। ই চুলি বাঢ়ি যোৱাত বহুত বেছি পৰিমাণে সহায় কৰে, লগতে চুলিখিনিক বহুত বেছি পৰিমাণে শক্তি যোগায়। গতিকে কফি 1 পেকেট 1 চামুচমানৰ জোখৰ কফি পাৰিলে আপোনালোকে দি দিব, যদি নাই স্কিপ কৰিব। স্কিপ কৰিলেও একো আপত্তি নাই। এতিয়া আমাৰ মিশ্ৰণটো তৈয়াৰ হৈ গ'ল। এতিয়া আপোনালোকে প্ৰথমতে চুলিখিনি এবাৰ ধুনীয়াকৈ শ্বেম্পু কৰি ল'ব, তাৰপিছত গুড়িত এনেকৈ লগাব আৰু গোটেই গুড়িখিনিতে লগাই পেলাই 5-10 মিনিটমান সময় আপুনি যিমান সময় পাৰে আচলতে চুলিৰ গুড়িটো মালিচ কৰিব। চুলিৰ গুড়িটো মালিচ কৰিলে আমাৰ ৰক্ত সঞ্চালনটো খুব ধুনীয়া হয় আৰু তাৰ ফলত চুলিৰ গুড়ি শক্তিশালী হয়, চুলি সৰিবলৈ এৰি দিয়ে, চুলি গজিবলৈ আৰম্ভ কৰে, চুলি পকাও যথেষ্ট পৰিমাণে বন্ধ হয়। লগতে আপুনি মানসিকভাৱেও যথেষ্ট পৰিমাণে শান্তি লাভ কৰিব চুলিখিনি যেতিয়া আপুনি মালিচ কৰিব, মূৰটো যেতিয়া মালিচ কৰিব। সিমানটোৱে কথা আছিলে। মই চুলিখিনিত লগাওঁতে মুনুৰ লগত কিবা-কিবি গান গুণগুণাই আছিলোঁ, গতিকে সেইখিনি আৰু আপোনালোকক নুশুনাওঁ। এনেকৈ লগাই আপোনালোকে 1 ঘণ্টামান সময় থৈ দিব। আপোনালোকে গমেই পাব চুলিখিনি অকণমান শুকান হৈ টান হৈ পৰিব। তেতিয়া আপোনালোকে নৰ্মেল পানীৰে ধুই পেলাই থৈ দিব। আৰু অধিক ভাল ৰিজাল্ট পাবৰ কাৰণে ৰাতি আপোনালোকে তেল লগাব। তেল লগাই পেলাই পিছদিনাখন ধুনীয়াকৈ শ্বেম্পু কৰিব। আপোনাৰ চুলিৰ ৰিজাল্ট দেখি আপুনি নিজে আচৰিত হৈ যাব। আজিলৈ আহোঁ তেতিয়াহ'লে, ধন্যবাদ।